লৈ আহিছো এটা ব্ৰেকিং নিউজ। ৰাজ্যত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। ডিগবৈত একেলগে চাৰিটাকৈ বাসগৃহত নিমিষতে জ্বলি ছাই হৈছে আৰু কেইবা লক্ষাধিক টকাৰ সম্পত্তি ভস্মীভূত হৈছে লেলিহান জুইত। আৰু তাৰ পাছতে পৰিয়ালৰ মাজত এনেদৰে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে। কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে, কিয়নো চকুৰ সন্মুখতেই নিজৰ আপোন ঘৰখন জ্বলি ছাই হ'ল। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। জনাইছো এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত যে ডিগবৈ টিংৰাই অইল ভেলী স্কুলৰ আৱাসস্থলীতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু ডিগবৈ অইল ভেলী স্কুলৰ শিক্ষকৰ চাৰিটাকৈ আৱাসগৃহত অগ্নিকাণ্ড। লেলিহান জুয়ে নিমিষতে শেষ কৰিলে সকলো জুয়ে পুৰি শেষ কৰা দেখিবলৈ পোৱা গৈছে। আৰু অগ্নি নিৰ্বাপক বাহিনীৰ উপস্থিতিত জুই নিৰ্বাপন কৰা হয় যদিও লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে। আৰু জুই নিৰ্বাপন হয় যদিও 12 পৰা 15 লাখ টকাৰ সম্পত্তিৰ ভস্মীভূত হৈছে বা ক্ষয় ক্ষতি হৈছে বুলি জানিব পৰা গৈছে। আৰু বিধ্বংসী অগ্নিকাণ্ডৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰিছে বাসিন্দাৰ। এটা ডাঙৰ খবৰ এই মুহূৰ্তত। অগ্নি নিৰ্বাপক বাহিনীৰ দ্বাৰা ভয়ংকৰ অগ্নিকাণ্ডৰ পৰা ৰক্ষা পৰিছে লোকসকল। তথাপিও লাখ লাখ টকাৰ সম্পত্তিৰ ক্ষয় ক্ষতি হৈছে, ভস্মীভূত হৈছে। লেলিহান জুয়ে নিমিষতে ছাই কৰি পেলালে সকলো আচবাব সামগ্ৰী। আৰু তাৰ পাছতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে ডিগবৈ টিংৰাই অইল ভেলী স্কুলৰ আৱাসস্থলীত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু ডিগবৈ অইল ভেলী স্কুলৰ শিক্ষকৰ চাৰিটাকৈ আৱাসগৃহত এই অগ্নিকাণ্ড। আৰু তাৰ পাছতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে। লেলিহান জুয়ে যিহেতু নিমিষতে সকলো শেষ কৰিলে, পুই ছাই কৰিলে। আৰু তাৰ পাছতে এনেদৰে এতিয়া কান্দোনৰ ৰোল দেখিবলৈ পোৱা গৈছে পৰিয়ালৰ মাজত। যদিও কোনো লোক আহত হোৱা নাই বা কোনো লোকৰ প্ৰাণহানি হোৱা নাই, তথাপিও বিস্তৰ ক্ষতিসাধন হৈছে। লক্ষাধিক টকাৰ সা সম্পত্তি ভস্মীভূত হৈছে লেলিহান জুইত। আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। ডিগবৈ অইল ভেলী স্কুলৰ শিক্ষকৰ চাৰিটাকৈ আৱাসগৃহত এই ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। আৰু ঘটনাস্থলীত নিমিষতে যদিও উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও লক্ষাধিক টকাৰ সা সম্পত্তি নষ্ট হৈছে বা ভস্মীভূত হৈছে। আমি সেই দৃশ্যাংশ দেখুৱাৰ চেষ্টা কৰিছোঁ। নিমিষতে জ্বলি ছাই হ'ল কেইবাটাও বাসগৃহ। চাৰিটাকৈ বাসগৃহত লেলিহান জুয়ে নিমিষতে সকলো শেষ কৰিলে। আৰু তাৰ পাছতে এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে শিক্ষকৰ চাৰিটাকৈ বাসগৃহত। এই ঘটনা ডিগবৈ টিংৰাই অইল ভেলী স্কুলৰ আৱাসস্থলীত এই ঘটনা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা, যি ঘটনা কেন্দ্ৰ কৰি এতিয়া হুকাকুল পৰিৱেশে বিৰাজ কৰিছে। অইল ভেলী স্কুলৰ চাৰিটাকৈ শিক্ষকৰ বাসগৃহত, চাৰিগৰাকীকৈ শিক্ষকৰ বাসগৃহত এই অগ্নিকাণ্ডৰ ঘটনা। আৰু অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰে যদিও লক্ষাধিক টকাৰ সা সম্পত্তি জ্বলি ভস্মীভূত হৈছে। দৃশ্যাংশ আমি দেখাইছোঁ। সমান্তৰালভাৱে মন্তব্য আছে, আমি মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। চাবলৈ গ'ল গৈছে মাজৰ ঘৰত গোটেই কিচেনৰ তলত জ্বলি আছে। তাতে মায়ে মোক ভিতৰলৈ গৈ মোক মাতিয়ে টানি আনিছে যে কিবা জ্বলিছে বুলি কৈ আহিলো। মই ইয়াৰ পৰা দেখিছো গোটেই টিনবোৰ জ্বলি গৈছে। গোটেইকেইটাই ঘৰ জ্বলিলে, চাৰিটা ঘৰ জ্বলিলে, কিন্তু আমি তিনিটা ফেমিলি আছো। কাষৰ ঘৰত মানে মই একচুৱেলি ৰান্ধি আছিলো তো, কিবা গোন্ধ পাই পেলাই বাহিৰলৈ গলো। 2 নম্বৰ ঘৰত গৈ পেলাই দেখিছো তলত জুই জ্বলি আছে। চিলিণ্ডাৰটো অফ কৰিলো, মোৰ সাহস নহলে মানে। তাৰপিছত মোৰ ঘৰত একো জ্বলা নাই, কিন্তু ছোৱালীজনীক লৈ ওলাই আহিছো। তাৰপিছত দেখিছো গোটেই ঘৰবোৰ জ্বলি গৈছে। মানে ক'ৰ পৰা জ্বলিছে, কি কৰিছে নাজানো। মই জাষ্ট গোন্ধ পাইছিলো তো মই মাক কলো কিবা পুৰা মই গোন্ধ এটা পাইছো বুলি কলো। মায়ে গৈ চাবলৈ গ'ল গৈছে মাজৰ ঘৰত গোটেই কিচেনৰ তলত জ্বলি আছে। তাতে মায়ে মোক ভিতৰলৈ গৈ মোক মাতিয়ে টানি আনিছে যে কিবা জ্বলিছে বুলি কৈ আহিলো। মই ইয়াৰ পৰা দেখিছো গোটেই টিনবোৰ জ্বলি গৈছে। গোটেইকেইটাই ঘৰ জ্বলিলে, চাৰিটা ঘৰ জ্বলিলে, কিন্তু আমি তিনিটা ফেমিলি আছো। কাষৰ ঘৰত মানে মই একচুৱেলি ৰান্ধি আছিলো তো, কিবা গোন্ধ পাই পেলাই বাহিৰলৈ গলো। 2 নম্বৰ ঘৰত গৈ পেলাই দেখিছো তলত জুই জ্বলি আছে। চিলিণ্ডাৰটো অফ কৰিলো, মোৰ সাহস নহলে মানে। তাৰপিছত মোৰ ঘৰত একো জ্বলা নাই, কিন্তু ছোৱালীজনীক লৈ ওলাই আহিছো। তাৰপিছত দেখিছো গোটেই ঘৰবোৰ জ্বলি গৈছে। মানে ক'ৰ পৰা জ্বলিছে, কি কৰিছে নাজানো। মই জাষ্ট গোন্ধ পাইছিলো তো মই মাক কলো কিবা পুৰা মই গোন্ধ এটা পাইছো বুলি কলো। মায়ে গৈ চাবলৈ গ'ল গৈছে মাজৰ ঘৰত গোটেই কিচেনৰ তলত জ্বলি আছে। তাতে মায়ে মোক ভিতৰলৈ গৈ মোক মাতিয়ে টানি আনিছে যে কিবা জ্বলিছে বুলি কৈ আহিলো। মই ইয়াৰ পৰা দেখিছো গোটেই টিনবোৰ জ্বলি গৈছে। গোটেইকেইটাই ঘৰ জ্বলিলে,
চাৰিটা ঘৰ জ্বলিলে, কিন্তু আমি তিনিটা ফেমিলি আছো। কাষৰ ঘৰত মানে মই একচুৱেলি ৰান্ধি আছিলো তো, কিবা গোন্ধ পাই পেলাই বাহিৰলৈ গলো। 2 নম্বৰ ঘৰত গৈ পেলাই দেখিছো তলত জুই জ্বলি আছে, চিলিণ্ডাৰটো অফ কৰিবলৈ মোৰ সাহস নহলে মানে।